হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ। আজি শাওনৰ প্ৰথমটো সোমবাৰ। ৰাতিপুৱাই শুই উঠি একদম গা পা ধুই মন্দিৰলৈ ওলাই ৰেডি হ'লোঁ আৰু এয়া আহি পালোহি শিৱ মন্দিৰ। বহুত বেছি ভাল লাগে যেতিয়া লিংগত গাখীৰ পানী এনেকৈ ঢালি পূজা কৰোঁ। মানে সেইটো বুজাব নোৱাৰোঁ কিমান বেছি ভাল লাগে। আৰু শাওণ মাহৰ প্ৰথম সোমবাৰ বুলি আজি ব্ৰতো ৰাখিছোঁ, সেইকাৰণে মন্দিৰত চাকি জ্বলাই আহি ফল মূল খাই ল'লোঁ। আৰু আবেলি সময়ত ওলাই আহিছিলোঁ বাণীপুৰৰ ফালে, ডিব্ৰুগড় বাণীপুৰ। তাতে দোকান এখনত বস্তু কেইটামান নিব আছিলে। পোহৰক দেখিছেনে, একদম কাপোৰে ঢাকি থ'লে সি আঁতৰাই নিদিয়ে। আবেলি আকৌ তাৰ পৰা আহিলোঁ খুৰীহঁতৰ ঘৰত কেঁচা কঁঠাল খাবলৈ। মই বাৰু খোৱা নাই ব্ৰত থকাৰ কাৰণে, মাহঁতে খাইছে। গোটেইখিনি বহি এনেকৈ কিবা এটা খোৱাৰ জুতিয়ে বেলেগ নহয় জানো, ঘৰৰ মানুহবোৰে একেলগে। মই নাহোঁ বুলি ভাবিছিলোঁ, কিন্তু গোটেইখিনি আহিছে যেতিয়া নেখালেও বোলো ময়ো যাওঁ। পোহৰক দেখিছেনে, একদম কঁঠাল এফুট হাতত দি দিছে, কি ফূৰ্তি মানে। আৰু আহি গা পা ধুই ধুনীয়াকৈ সন্ধিয়া চাকি জ্বলালোঁ। চাকি জ্বলাই আকৌ ৰাতিৰ আহাৰ গ্ৰহণ কৰিলোঁ। এয়া বাই বাই, পুনৰ লগ পাম নতুন